এইটো ভিডিঅ'ৰ জৰিয়তে আমি অনুশীলনী R1 প্ৰশ্নসমূহ সমাধান কৰিম। 1 নং প্ৰশ্নত দিয়া আছে তলৰ সংখ্যাকেইটাৰ বৰ্গ সংখ্যাৰ এককৰ স্থান কি হ'ব? তোমালোকে যেতিয়া অংক কৰিবা কুৱেশ্যনটো প্ৰথমতে বুজি ল'বা তাৰ পিছত সমাধান কৰিবা। 1 নং প্ৰশ্নত কি কৈছে? প্ৰশ্নটোত কেৱল এককৰ স্থানত কি বহিব সেইটো সুধিছে। সেইকাৰণে আমি এই গোটেই সংখ্যাটোক বৰ্গ নকৰোঁ, এককৰ স্থানত থকা সংখ্যাটোকহে বৰ্গ কৰিম। 272 এই সংখ্যাটোৰ এককৰ স্থানত কি আছে? 2 আছে। 2ক আমি বৰ্গ কৰিম। বৰ্গ মানে কি? বৰ্গ মানে হ'ল দুইবাৰ পূৰণ কৰিম। মই তোমালোকক বুজাই দিওঁ। 272 এই সংখ্যাটোৰ এককৰ স্থানত কি আছে? 2 আছে। 2ক যদি আমি বৰ্গ কৰোঁ তেনেহ'লে কিমান হ'ব? 4 হ'ব। মানে 272 সংখ্যাটোৰ বৰ্গ সংখ্যাৰ এককৰ স্থানত কি হ'ব? 4 হ'ব। নেক্সট 79 এককৰ স্থানত কি আছে? 9 আছে। 9ক যদি আমি বৰ্গ কৰোঁ কিমান হ'ব? 81 এককৰ স্থানত কি আছে? 1 আছে। মানে 79 এই সংখ্যাটোৰ এককৰ স্থানত থকা সংখ্যাটো হ'ব 1। নেক্সট 400 এককৰ স্থানত কি আছে? 0 আছে। 0ক যদি আমি বৰ্গ কৰোঁ তেনেহ'লে কিমান হ'ব? 0 হ'ব। মানে 400 এই সংখ্যাটোৰ এককৰ স্থানত থকা সংখ্যাটো হ'ব 0। নেক্সট 2637 এই সংখ্যাটোৰ এককৰ স্থানত কি আছে? 7। 7ক যদি আমি বৰ্গ কৰোঁ তেনেহ'লে কিমান হ'ব? 49 এককৰ স্থানত কি আছে? 9 আছে। মানে 2637 এই সংখ্যাটোৰ বৰ্গ সংখ্যাৰ এককৰ স্থানত কি হ'ব? 9। বুজি পালা? মই তোমালোকক আকৌ এবাৰ বুজাই দিছোঁ। 272 এই সংখ্যাটোৰ এককৰ স্থানত কি আছে? 2 আছে। 2ক যদি আমি বৰ্গ কৰোঁ তেনেহ'লে কিমান হ'ব? 4। মানে 272 এই সংখ্যাটোৰ বৰ্গ সংখ্যাৰ এককৰ স্থানত হ'ব 4। নেক্সট 79 এককৰ স্থানত কি আছে? 9 আছে। 9ক যদি আমি বৰ্গ কৰোঁ 81 পাম। এককৰ স্থানত কি হ'ব? 1। মানে 79 এই সংখ্যাটোৰ বৰ্গ সংখ্যাৰ এককৰ স্থানত কি হ'ব? 1। 400 এককৰ স্থানত কি আছে? 0। যদি আমি 0ক বৰ্গ কৰোঁ 0 হ'ব। মানে 400 এই সংখ্যাটোৰ বৰ্গ সংখ্যাৰ এককৰ স্থানত কি হ'ব? 0 হ'ব। নেক্সট 2637 এই সংখ্যাটোৰ এককৰ স্থানত কি আছে? 7 আছে। যদি আমি 7ক বৰ্গ কৰোঁ 49 পাম। এককৰ স্থানত কিমান আছে? 9 আছে। মানে 2637 এই সংখ্যাটোৰ এককৰ স্থানত কিমান হ'ব? 9 হ'ব। এতিয়া আমি উত্তৰকেইটা লিখোঁ। 272 এই সংখ্যাটোৰ বৰ্গ সংখ্যাৰ এককৰ স্থানত কিমান হ'ব? 4। নেক্সট 79 9ক যদি আমি বৰ্গ কৰোঁ কিমান হ'ব? 81 এককৰ স্থানত পাম আমি 1। 400 এককৰ স্থানত 0 আছে। 0ক আমি বৰ্গ কৰিলে 0 পাম। 2637 7ক যদি আমি বৰ্গ কৰি কিমান পাম? 49। 49ৰ এককৰ স্থানত কি আছে? 9। মানে উত্তৰটো হৈ যাব আমাৰ 9। 2 নং প্ৰশ্নত দিয়া আছে তলৰ সংখ্যাকেইটা পূৰ্ণবৰ্গ নোহোৱাৰ কাৰণ কি? কুৱেশ্যনটোত কি কৈছে? কেইটামান সংখ্যা দিছে, এই সংখ্যাকেইটা পূৰ্ণবৰ্গ নহয় কিয় সেইটো সুধিছে। এতিয়া মই তোমালোকক বুজাই দিওঁ কোনবিলাক সংখ্যা পূৰ্ণবৰ্গ হয় আৰু কোনবিলাক সংখ্যা পূৰ্ণবৰ্গ নহয়। পূৰ্ণবৰ্গ মানে 2ক যদি আমি বৰ্গ কৰোঁ কিমান পাম? 4 পাম। আকৌ যদি 3ক বৰ্গ কৰি কিমান পাম? 9 পাম। 4 সংখ্যাটো পূৰ্ণবৰ্গ সংখ্যা হয় আৰু 9 সংখ্যাটো পূৰ্ণবৰ্গ সংখ্যা হয়। যদি আমি 4ক বৰ্গ কৰি কিমান পাম? 16। 16 সংখ্যাটো পূৰ্ণবৰ্গ সংখ্যা হয়। 2ক আমি বৰ্গ কৰিলে 4 পাম। 4 সংখ্যাটো পূৰ্ণবৰ্গ সংখ্যা হয়। 3ক আমি বৰ্গ কৰিলে 9 পাম। 9 সংখ্যাটো পূৰ্ণবৰ্গ সংখ্যা হয়। আকৌ যদি আমি 4ক বৰ্গ কৰোঁ 16 পাম। 16 সংখ্যাটো পূৰ্ণবৰ্গ সংখ্যা হয়। তোমালোক চাবা যদি কোনোবা সংখ্যাৰ এককৰ স্থানত 0 1 4 5 6 আৰু 9 এই সংখ্যাকেইটা থাকে তেনেহ'লে সেই সংখ্যাটোক পূৰ্ণবৰ্গ বুলি ক'ব লাগিব। তোমালোক আকৌ এবাৰ শুনিবা। যদি কোনোবা এটা সংখ্যাৰ এককৰ স্থানত 0 1 4 5 6 আৰু 9 এই সংখ্যাকেইটাৰ ভিতৰত যিকোনো এটা সংখ্যা থাকে তেনেহ'লে সেই সংখ্যাটোক পূৰ্ণবৰ্গ বুলি ধৰিব লাগিব। আকৌ যদি কোনোবা এটা সংখ্যাৰ এককৰ স্থানত 2
3 7 আৰু 8 এই চাৰিটা সংখ্যাৰ ভিতৰত যিকোনো এটা সংখ্যা থাকিলে সেই সংখ্যাটো পূৰ্ণবৰ্গ সংখ্যা নহয় মানে পূৰ্ণবৰ্গ সংখ্যা হ'বলৈ হ'লে এককৰ স্থানত 0 1 4 5 6 আৰু 9 এই ছটা সংখ্যাৰ ভিতৰত যিকোনো এটা সংখ্যা থাকিব লাগিব আকৌ যদি 2 3 7 8 এই চাৰিটা সংখ্যাৰ ভিতৰত যিকোনো এটা সংখ্যা থাকে এককৰ স্থানত তেনেহ'লে সেই সংখ্যাটো পূৰ্ণবৰ্গ সংখ্যা নহয় এতিয়া মই তোমালোকক বুজাই দিওঁ 1057 এই সংখ্যাটো পূৰ্ণবৰ্গ সংখ্যা নহয় কিয়নো এককৰ স্থানত কি আছে 7 আছে 7928 এই সংখ্যাটো পূৰ্ণবৰ্গ সংখ্যা নহয় কাৰণ এককৰ স্থানত কি আছে 8 আছে 222 এই সংখ্যাটোৰ এককৰ স্থানত কি আছে 2 আছে সেইকাৰণে এই সংখ্যাটো পূৰ্ণবৰ্গ সংখ্যা নহয় 640 এতিয়া তোমালোক ক'বা স্যাৰ আপুনি দেখোন কৈছিল 0 থাকিলে হেতু পূৰ্ণবৰ্গ সংখ্যা হয় ইয়াত সোৱা মই তোমালোকক বুজাই দিওঁ 640 এই সংখ্যাটোৰ এককৰ স্থানত এটা 0 আছে এটা 0 থাকিলে নহব জোৰ জোৰ থাকিব লাগিব ধৰা হল 6400 দুটা 0 মানে যুগ্ম থাকিব লাগিব দুটা 0 চাৰিটা 0 ছয়টা 0 আঠটা এনেকুৱা থাকিব লাগিব যদি এটা 0 থাকে তেনেহলে হেতু নহব 0 থাকিলে হেতু পূৰ্ণবৰ্গ সংখ্যা ক'ব শৰ্তটো কি দুটা দুটা থাকিব লাগিব দুটা চাৰিটা ছয়টা আঠটা যুগ্ম সংখ্যাৰ শূন্য থাকিব লাগিব বুজি পাইছা 640 এই সংখ্যাটো পূৰ্ণবৰ্গ নহয় কাৰণ এককৰ স্থানত অযুগ্ম সংখ্যাৰ শূন্য আছে বুজি পালা মানে পূৰ্ণবৰ্গ সংখ্যা হ'বলৈ হ'লে এককৰ স্থানত 0 1 4 5 6 9 এই সংখ্যাকেইটাৰ ভিতৰত যিকোনো এটা সংখ্যা থাকিলে হেতু পূৰ্ণবৰ্গ সংখ্যা বুলি ক'ব লাগিব আকৌ যদি 2 3 7 8 এই চাৰিটা সংখ্যাৰ ভিতৰত যিকোনো এটা সংখ্যা থাকে তেনেহলে সেই সংখ্যাটো পূৰ্ণবৰ্গ সংখ্যা নহয় এতিয়া তোমালোক চাবা মই উত্তৰবিলাক লিখি দিছো 1 নং উত্তৰটো চাবা 1057 সংখ্যাটো পূৰ্ণবৰ্গ নহয় কাৰণ এককৰ স্থানত 7 আছে নেক্সট 2 নংটো চাবা 7928 সংখ্যাটো পূৰ্ণবৰ্গ নহয় কাৰণ এককৰ স্থানত 8 আছে 3 নংটো চাবা 222 সংখ্যাটো পূৰ্ণবৰ্গ নহয় কাৰণ এককৰ স্থানত 2 আছে নেক্সট 4 নংটো চাবা 640 সংখ্যাটো পূৰ্ণবৰ্গ নহয় কাৰণ 0ৰ সংখ্যা অযুগ্ম 3 নং কুৱেশ্যনটোত দিয়া আছে তলৰ সংখ্যাকেইটাৰ বৰ্গ কিমান হ'ব আমাক কেইটামান সংখ্যা দিছে এই সংখ্যা কেইটাৰ বৰ্গ কিমান হ'ব হেতু আমাক ওলাব দিছে বৰ্গ মানে কি দুইবাৰ পূৰণ কৰিম মানে 19 আৰু 19 পূৰণ কৰিলে 361 পাম ইয়াৰ উত্তৰটো কি হৈ যাব 361 ঠিক তেনেকৈ 37 into 37 কৰিম (37 into 37 কৰিলে আমি পাম 1369 এতিয়া আমি চাম 53 53 into 53 যদি আমি পূৰণ কৰোঁ তেনেহ'লে 2809 পাম 2809 নেক্সট 78 into 78 কৰিম কিমান পাওঁ চাই লওঁ একো কৰা নাই জাষ্ট পূৰণ কৰি আছোঁ (78 into 78 কৰিলে আমি পাম 6084 হৈ গ'ল আমাক কুৱেশ্যনটোত কি কৈছিল
তলৰ সংখ্যা কেইটা আমাক কেইটামান সংখ্যা দিছিল 19 37 53 78 এই সংখ্যা কেইটাৰ বৰ্গ কিমান হ'ব সেইটো ওলাব দিছিল বৰ্গ মানে কি দুইবাৰ পূৰণ কৰিম 19 দুবাৰ পূৰণ কৰিলোঁ 361 পালোঁ 37 দুবাৰ পূৰণ কৰিলোঁ 1369 পালোঁ 53 দুবাৰ পূৰণ কৰিলোঁ 2809 পালোঁ 78 দুবাৰ পূৰণ কৰিলোঁ 6084 পালোঁ হৈ গ'ল